সরকারে আমার দাবি মানিবই লাগে। আমাক সপ্তম অষ্টম দরমা আয়কর দরমা মতে দরমা দিব লাগে। নমস্কার, আমি 1998 পৰা নৱেম্বৰৰ 14 তাৰিখৰ পৰা আমি RCS পৰা কৰি আছো, NRSM পৰা কৰি আছো। আমি ইমান দিন ইমান কাম কৰি 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 আমি বেমাৰী হৈ গৈছো সবে। আজি ৰাতি যদি কিবা বিচাৰে আমি ৰাতিও দিওঁ। আমি এয়া নামত চাকৰি কৰিছো। আমি মোৰ কথাটো মই নিজে কৈছো, পিপি কিট পিন্ধা শিকিলো। পিপি কিট কেনেকৈ পিন্ধিব লাগে, কেনেকৈ মানে খুলিব লাগে সেইটো শিকিলো, চব কৈছে। আমি এতিয়া আমাক অফিচৰ পৰা কৈছে যে কালিৰ পৰা কোভিডত ডিউটি কৰিব লাগিব। আমি মোবাইলত দেখি দেখি ভয় লাগিছে। আমাৰ নিজৰ সন্তানক আমি শাশুড়ি হাজবেণ্ডক আমি গতাই দি ঘৰৰ পৰা আমি গুচি গৈছো। আৰু কি কৰিব দিছে চৰকাৰে, ইমান কাম লেবৰেটৰী টেকনিচিয়ানক ৰাখিছে, কিন্তু তথাপি এয়া নামক লেবৰেটৰী কাম কৰিব দিছে। আজি চিকেলো মাৰিব দিছে, আজি এইটো মাৰিব দিছে, আজি এইটো কৰিব কৈছে। কিন্তু এখন কি কৰো, আমাক সকলোকে পিকিং কৰে যে তোমালোকে NRSM, কিন্তু NRSMৰ কামটো বেলেগ নহয় না, মানুহটো আমি বেলেগ নহয়। কিন্তু ইমান দিন কৰি 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 আজি কি কৰিছে, এই পথত আমাক নামাইছে। আমি বয়সো নাই আমাৰ, আৰু 5 বছৰ বা 7 বছৰ যিবিলাকৰ আছে, বা কিছুমান মোৰ 8 বছৰ আছে। মূল দাবী যদি স্কেলৰ মতে দিয়ে কিটো, নহলে আমাক কি কৰি দিয়ক, সমান কামৰ সমান অধিকাৰ দিয়ক, সমান দৰমহা দিয়ক আমাক, নহলে আমাক স্থায়ীকৰণ কৰি দিয়ক, নহয় সমান দাবী স্কেল জেনেৰেল বিলাকক যেনেকৈ দি আছে আমাকো দিয়ক, বা পেঞ্চনৰ কাৰণে কিবা এটা কৰক। আমি এতিয়া মোৰো কিছুই নাই, আমাৰ বাচ্চা কি কৰিম আমাক। আমি NSMৰ অস্থায়ী কৰ্মচাৰীখিনিয়ে যোৱা কালিৰ পৰা কৰ্মবৃত্তি চলাই আছো। আজি দ্বিতীয় দিনা, কালিলৈ আছে। কিন্তু আজিলৈকে চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ দেখা নাই। তাৰ কাৰণে আমি অতিকৈ দুখিত হৈ আছো যে চৰকাৰে আমাৰ কাৰণে কোনো চিন্তা কৰা নাই এতিয়ালৈকে। কাৰণ 2006 পৰা আমি NSMত কৰ্মৰত হৈ আছো। মেক্সিমাম এমপ্লয়ে নিম্নতম দৰমহাত, যি দৰমহাই আমাৰ পৰিয়াল নচলা হৈ আছে। আৰু সেই সময়ৰ যিজন স্বাস্থ্যমন্ত্ৰী আছিলে, বৰ্তমানৰ তেখেত CM, তেখেতে অলপ চিন্তা কৰিলে, অলপ যদি আমাৰ কাৰণে ভাল চিন্তা কৰে, আমাৰ কাৰণে বহুত ডাঙৰ উপকাৰ হ'ব। কাৰণ আমাৰ চাকৰিবিলাক তেতিয়া এইজন স্বাস্থ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকৰ চাকৰিবিলাক আপোনালোকে কৰি থাকক, আপোনালোকৰ চাকৰিবিলাক আমি ৰেগুলাৰ কৰি দিম। কিন্তু দেখা গ'ল কোভিডৰ সময়ত আমি ইমান কষ্ট কৰি কাম কৰিলো, কাম কৰাৰ পিছত আমাৰ একো ফল নধৰিলে। তাৰ পৰিৱৰ্তে ক'বলৈ আমি বাধ্য হৈছো যে SSত কৰ্মৰত শিক্ষক কৰ্মচাৰী বৃন্দক ইহঁতক ৰেগুলাৰ কৰি দিলে, আমাক সপ্তম আয়োগৰ দৰমহালৈকে নিদিলে। চাকৰিটো ৰেগুলাৰ দূৰৰ কথাই, আমাক সপ্তম দৰমহা আয়োগৰ দৰমহাখিনিও নিদিলে। এনেকি পে স্কেলো আজিলৈকে দিয়া নাই। যিখিনি নেকি দুটা মিছন একে, সিহঁতৰ হল SS, আমাৰ হল NSM। দুটা মিছনৰ এটা চৰকাৰে চলাই আছে, এটা মিছনৰ সব সুবিধা পাই আছে, আৰু আমি NSMৰ এমপ্লয়ীখিনিয়ে একো সুবিধা পোৱা নাই আজিলৈকে। এনেকি আমাৰ এজন ৰেগুলাৰ এমপ্লয়ী এটা 4 গ্ৰেডে আজিৰ ডেটত 30,000 35,000 দৰমহা পায়, আৰু আমাৰ এজন ডক্টৰে আজিৰ টাইমত মানে 30,000 টকা দৰমহা পায়। CSO বিলাকক 30,000ৰ কম দি আছে। ফাৰ্মাচিষ্ট এজনক 18,000 টকা দৰমহা দি আছে। সেই দৰমহাৰে আমাৰ পৰিয়াল নচলা হৈছে। বস্তু বাহিনীৰ দাম ইমান বাঢ়ি গৈছে যে আমি চলিব নোৱাৰা হৈছো, আৰু আমাৰ ভৱিষ্যত নিধি নাই একো। আমি ফিউচাৰত এই চাকৰি যে কৰি আছো, চৰকাৰে আমাৰ ভৱিষ্যত নিধি শূন্য কৰি থৈ দিছে। কাৰণ আমি ৰিটায়াৰ্ড হলে একো নাপাওঁ। আমি 60 বছৰৰ পিছত কি কৰিম, আমাৰতো একো নাই কৰিব লগা। 60 বছৰৰ পিছত যদি আমি এতিয়া এটকা ফুটা কৰি এটা আমাক নিদিয়ে চৰকাৰে, তেতিয়া আমাৰ কি অৱস্থা হ'ব। আমি কিছুমানৰ মেক্সিমাম মানুহৰে দেখা গৈ আছে পেটে ভাতে যেনে তেনে চলি আছে। ৰিটায়াৰ হোৱাৰ পিছত সেই মানুহখিনিয়ে কি কৰিব। তাৰোপৰি মেক্সিমামৰ চাকৰি বয়স উকলি গৈছে। কাৰণ আজি 2006 পৰা 2025 আহি গ'ল। আজি 20 বছৰত মেক্সিমামৰ চাকৰি বয়স উকলি গৈছে। ৰেগুলাৰ যিবিলাক হেল্থৰ যিবিলাক
এপইণ্টমেণ্ট দিছে সেইবিলাকত আমাৰ NSM এমপ্লয়ক দিয়া নাই, নিদি সিহঁতে ডাইৰেক্ট এপইণ্টমেণ্ট দিছে। আমাৰ মূল দাবী এইটোৱে যে আমাক NSM এমপ্লয়খিনিক হয় ৰেগুলাৰ কৰি দিয়ক, নহ'লে আমাক 7 পে স্কেল পে দৰমহা দিয়ক, আমাৰ সম অধিকাৰ দিয়ক, সম চেলাৰী দিয়ক। আপুনি কওক।